একমাত্ৰ যাতায়াতৰ যেটো পথ আছিল ইয়াতে নাৱৰে মানুহখিনি পাৰ হৈছিল আজি এই যেটো দলঙৰ আধাৰ মানে উদ্বোধন কৰিলো এই দলংখন একচুয়ালি কোনো ব্যক্তিগত ধনৰে নহয় এই ইয়াৰে যিজন লেচি তেখেতে নিৰ্মাণ কৰিছে যাতায়াতৰ কাৰণে নাও নচলে আৰু সেই ক্ষেত্ৰত মানুহৰ এটা সুবিধা হৈছে যে ৰাতি 12টা হওক এটা হওক হেতুলৈ কোনো অসুবিধা নাই এতিয়া বেমাৰী হওক ৰাতি কাবাৰ কিবা হল হঠাৎ নাও পোৱাৰ কোনো ব্যৱস্থা নাছিল আৰু এতিয়া ৰাতি 12টা হওক এটা হওক এই হাকৰি মানুহখিনি পাৰ হ'ব পাৰিব আৰু বিশেষকৈ আমি চৰাঞ্চলৰ যিখিনি যাতায়াতৰ ব্যৱস্থাৰ ক্ষেত্ৰত আমি পিছ পৰি আছো আৰু আমাৰ এক নম্বৰ যাতায়াত হল যে নাৱৰে আমি মানুহখিনি যাব লাগে আৰু সেই ক্ষেত্ৰত আজি ইয়াত পানী কমাৰ কাৰণে এটা হাকৰ নিৰ্মাণ কৰিছে আৰু সেই হাকৰ জৰিয়তে আশা ৰাখিছো এই অঞ্চলৰ যেটো যাতায়াতৰ ব্যৱস্থা আৰু আমাৰ যিখিনি খেতি পথাৰৰ যিখিনি যিসকল কৃষক বন্ধুসকলে খেতি পথাৰৰ কাম কৰে তেওঁলোকৰ এটা বৃহৎ মানে উপকাৰ হল কাৰণ তেওঁলোকে হঠাৎ এই অঞ্চলেদি তেওঁলোকে পাৰ হ'ব পাৰিব ৰাতি হওক বা ৰাতি হওক যিকোনো মুহূৰ্তে তেওঁলোকে পাৰ ৰৈ থাকিব নালাগে মানে সেই ক্ষেত্ৰত মই যিজন ইয়াৰে লেচিজনে এই বৃহৎ এই দলংখন নিৰ্মাণ তেখেতৰ নামটো আছিল ভগৱান তালুকদাৰ আৰু তেখেতক মই একচুয়ালি চৰাঞ্চলৰ পৰা মই মোৰ মিছেছে জিলা পৰিষদ আৰু মই এই হিচাপত তেখেতক ধন্যবাদ জনাইছো যাতে আমাৰ চৰাঞ্চলৰ জিলা পৰিষদৰ এলেকাৰ যিখিনি মানুহ এই অঞ্চলেদি পাৰ হ'ব যাতায়াতৰ এটা ভাল এটা পৰিৱেশ হৈছে আৰু সেই ক্ষেত্ৰত মই ক'ব বিচাৰিছো তেখেতক ধন্যবাদ জনাইছো জল পৰিবহণ বিভাগকো মই ধন্যবাদ জনাইছো আশা ৰাখিছো এই দলংখন সবেই আমি অলপ লাগি ভাগি আমি অলপ দলংখন বহুত দিন যাতে ৰৈ যায় হেনেকে আমি ব্যৱস্থা কৰিব লাগিব দলংটো আপোনাৰ ধৰকচোন মুকলমুৱা হৈ যিখিনি শনিৰতেদি সোমাই আহিব লাগিব ৰাস্তায় এই ৰাস্তাটো সোমাই আহি আমি এই ৰাস্তা এটো হল লাওপাৰা চিতলমাৰী চৰ আৰু এই সংযোগেৰে আমি চিতলমাৰী চৰলৈ যাব পাৰিব তিলাদিয়া চৰলৈ যাব হেলমাই বিভিন্ন অঞ্চললৈ এই দলংগেদি পাৰ হৈ যাব পাৰিব এটা তেওঁলোকৰ কিবা এটা আছে তেওঁলোকে যেটো জলসিঞ্চন পৰিবহণ তেওঁলোকৰ পাৰ তেওঁলোকে এটা নিৰ্ধাৰণ কৰিব এইটো মই নাজানো একচুয়ালি মই এটাই বস্তু বিচাৰিছো যাতায়াতৰ যেটো হেতু বস্তুটো সুচাৰু হোৱাৰ কাৰণে জল পৰিবহণ যিসকল ব্যক্তি আছে তেওঁলোকক ধন্যবাদ জনাইছো আৰু লেচিজনকো ধন্যবাদ জনাইছো এই মই লাপাৰাতে এই অহাৰ মন্দিৰৰ ওচৰতে লাপাৰাত গতিকে হাকৈখান প্ৰাইভেট হিচাপে বনাইছো নিজে বনাইছো নিজৰ ধনেৰে বনাইছো আৰু তাৰ পৰা ৰাস্তা ঘাটৰ অলপ বহুত প্ৰব্লেম আমাৰ মানে যাতায়াতৰ ব্যৱস্থা একদম বেয়া বাৰিষা হলে মানে জেঠ মাহৰ পৰা হলে মানে সাঁতুৰিব লাগে মোটামুটি আহিন মানুহ গলি আৰু গতিকে যাতায়াতৰ ব্যৱস্থাখিনি সুবিধা কৰি দিয়ে আৰু সেইটো কাৰণে মানে দলংখন বনোৱা হৈছে প্ৰায় 15 দিন মান লাগিছে এই আমাৰ খনাবৰ ডাঙৰীয়াৰ উপস্থিতিত যিখন দলং উদ্বোধন কৰিলে এই দলংখন উদ্বোধনীত খুবেই আমি আনন্দিত আৰু তেখেতক ধন্যবাদ লগতে এই অঞ্চলত আজি 40 বছৰে কোনো যাতায়াত ব্যৱস্থাৰ মানে নদীটোত বিশেষকৈ মানে ব্যৱস্থা আছিল লিচিয়ে ডাকত দিয়ে সেইমতে চলি আছিল নাও এখন দিয়ে সৰু নাও মানে বাৰিষাও দিগদাৰি খৰালি মাহও কেতিয়াবা পানী নাথাকে এনেকুৱা নাথল অৱস্থা এইবাৰো পানী কমাত আমাৰ লিচিয়ে যিখিনি কাম কৰি মানে নিজৰ ধন ক্ষতি কৰি মানে দলংখন উলিয়ালে আৰু যাতায়াতৰ ব্যৱস্থাত গোটেই মানুহখিনি উত্তৰ পাৰ দক্ষিণ পাৰ মানে নদীটোৰ উত্তৰ ফাল আৰু দক্ষিণ ফালৰ মানুহখিনি উত্তৰৰখিনিৰ কৃষিভূমি আৰু দক্ষিণৰখিনিৰ মানে বসবাস থাকে দক্ষিণৰখিনি সেইখিনি মানুহ বেপাৰ বাণিজ্যৰ বা খেতি বাতিৰ কাৰণেও উত্তৰ ফালত যাব লগা বৰ সুবিধা এটা হৈ গ'ল আজিৰ পৰা দিন ৰাতি নাই যেতিয়া ইচ্ছা তেতিয়াই যাব পাৰে ইয়াতে বহুত মানুহে আছে আমি অৰিজিনেলি আমি যদি আপোনাক ক'ব যাওঁ যে ইয়াতে আমাৰ অৰিজিন গাঁও 3খন আছিল লাওপাৰা নোৱাপাৰা ঘোলপাৰ 3খন গাঁও মানে অতীতৰ আমাৰ আজিৰ পৰা 50 বছৰ আগৰ এটা অতীত স্মৃতি আৰু তাৰ আগত আমাৰ তিলাদিয়া নপৰাপাম এইবিলাক ঠাই আছে তেওঁলোকৰ লগতো আমাৰ ভাল সমন্বয় এটা আছিল সহযোগ এটা আছিল পুৰণা গাঁও হিচাপে মই যিখিনি জানো সেইখিনিৰ কথা কৈছো মই আৰু নদী ভাঙাৰ পিছত এইটো আমাৰ নাজাল অৱস্থাত মানুহখিনি অত্যত সিঁচৰিত হৈ গ'ল খেতি পথাৰখিনি উপযোগী হ'ল খেতিত কৰিবৰ কাৰণে মানুহ আহি পৰিল এতিয়া চলি আছে মানুহবিলাক ইয়াৰ উপাৰ্জনেৰে মোটামুটিকে ক'ব গ'লে যিয়ে নহওক আজিৰ এই যি আমি 30-35 বছৰ দুৰৱস্থা মানে
আহুকাল ভুগিছোঁ, এইটো কৰ্ণপাত কোনেও নকৰে, কৰিব লগা কাৰণো নাই। এটা চাইডেদি চৰকাৰে কিবা মানে জনোৱাৰ পিছত চৰকাৰে কিবা অলপ কৰিব বিচাৰিলে আমাৰ ভিতৰতে আৰু কোনোবাই কিবা নোহোৱা কৰে, এনেকুৱা হৈ যায়। গতিকে মই আজিৰ এই চেগতে আমাৰ মাননীয় কাউন্সিলৰ বা প্ৰেচিডেণ্ট যিসকল আমাৰ আমন্ত্ৰিত ব্যক্তি আছে তেখেতসকলক এটা জোৰ অনুৰোধ কৰিছোঁ যেন যিখিনি দুৰ্গম ঠাই সেইবিলাকত অলপ মাটি বা কালভাৰ্ট কিবা দলং এনেধৰণৰ যিখিনি ব্যৱস্থা কৰিব পাৰি সেইখিনি যদি কৰি দিয়ে মানুহখিনি সুচল অৱস্থাত চলিব পাৰিব বা অহা যোৱা কৰাত এটা অসুবিধা নহয়। এতিয়াতো দিন ৰাতি গাড়ী ঘোঁৰা চবেই আহে, নদীটোৰ কাৰণে আহিব নোৱাৰে। আজি দলংখন হোৱাৰ কাৰণে ধৰক বাইকখিনি অন্তত বেমাৰী কান্ধত লৈ নাৱত লৈ পেলাই যাব লগা অৱস্থা। আমাৰ ৰবিবাৰা বজাৰ বুলি কয়, বুধবৰীয়া বজাৰ কয়, চিতলমাৰী বজাৰ কয়, য'ৰ পৰাই নহওক গোটেই কানেকশ্যনখিনি অকল এই শনিৰোড ৰাস্তাটোৱেদি হয়, যিটো ৰাস্তা অৰিজিন লাওপাৰা হাইস্কুললৈকে শনিৰোডৰ পৰা আছিল, PWD ৰাস্তা। আৰু এই ৰাস্তাটো যদি চৰকাৰে কৰিব বিচাৰে আমি ৰাইজে নিশ্চয় সহায় সহযোগ কৰিম। আৰু তাৰ কাৰণে যিখিনি কৰণীয় মানে আৰ্থিকভাৱে যিখিনি কৰণীয় চৰকাৰে যদি আমাক সহায় কৰে আমি তেখেতসকলৰ ওচৰত সদায় থাকিম।